নমস্কাৰ। আজি দা কেণ্ডিড পডকাষ্টত বিশেষ ব্যক্তিক আমন্ত্ৰণ জনাইছোঁ। তেওঁৰ নাম শ্বাহৰুখ খান, আমাৰ অসমৰ শ্বাহৰুখ খান। বাপৰে আৰু তেওঁ ফেশ্বন জগতৰ লগত ৰিলেটেড। তেওঁ ডাইৰেক্টৰ হয়, মুভি ডাইৰেক্ট কৰে, প্লাছ তেওঁ এংকাৰ হয়, এক্টৰ হয় আৰু ডেন্সো কৰে। আৰু তেওঁ অসমৰ ফিল্ম জগতৰ লগত জড়িত হৈছে। বৰষা ৰাণী বাহঁতৰ লগত ষ্টেজ প্ৰগ্ৰাম কৰে। আৰু তেওঁক আজি মোৰ শ্ব'ত মাতিছোঁ, আমি কথা পাতিম। আশা কৰিছোঁ ভাল পাব আমাৰ শ্ব'টো চাই আৰু আমাক আশীৰ্বাদ কৰিব। ৱেলকাম টু দ্য কেণ্ডিড পডকাষ্ট। থেংক ইউ ছ' মাচ। নমস্কাৰ, মই শ্বাহৰুখ আৰু মোৰ লগত আছে আজি একদম কৈয়ে দিছে নহয়। আৰু কেণ্ডিড পডকাষ্টত মই আহিছোঁ, সঁচাকৈ বহুত বেছি ভাল লাগিল। ধন্যবাদ। আৰু তুমি মোক ইনভাইট কৰাৰ কাৰণে বেছি ভাল লাগিল। ডান্সাৰ নহয়, প্ৰথম কথা মই ডান্সাৰ নহয়। তুমি ডান্স কৰি তোমাক বহুত মই চাওঁ ন, তোমাৰ ৰিলছ বহুত ভাল লাগে তোমাক। কেতিয়াবা ডান্স কৰোঁ আৰু একো তেনেকুৱা নহয়, ৰিল বনাওঁ আৰু নিজৰ শ্ব'ত আৰু কেতিয়াবা এতিয়া চিল মাৰি দিওঁ আৰু ইনচাল্ট কৰোঁ আৰু নিজকে। কয় নহয় মানুহে যে ইনচাল্ট কৰিলেও বোলে কেতিয়াবা ভাইৰেল হৈ যায়, তো নিজকে ইনচাল্ট কৰি কেনে ভাল পাওঁ। তোমাৰ ৰিচেণ্টলি এটা ৰিল ভাইৰেল হৈছিল ন, 1 মিলিয়ন ক্ৰ'জ হৈছে ৰিলটো, মানে কম ভাল লাগিছিলে। কলিউড এবাৰ নীল। মিমিক্ৰি কৰি দিবা নেকি? পাহৰি গৈছো, নাই মাৰিছো নাই মাৰিছো বোলে। নাই মাৰিছো। ক'ত ঘৰ? বৰপেটাত। কি নাম? কলিমুদ্দিন। নাই মাৰিছো, মই ফুৰিবই আহিছিলো। সেইখিনি আৰু মই ভাবাই নাছিলো, সঁচা কথা। মই এনেই ৰাতি 1:30মান বজাত মই মোৰ লগৰ ছোৱালীকেইটা আৰু লগৰ কেইটামান ফুৰিব গৈছো। তাৰপিছত সিহঁতে কৈছে ব'ল। তাৰপিছত মোৰ লগৰ ছোৱালীজনী ক'লে তুমি এইটো ৰিল বনোৱা। ছাডেন আৰু সিহঁতে মাইকটো ধৰিছে, ওৱান শ্বটত ভিডিঅ'টো বনাইছে। আৰু মই এইটো মানে ভাবাই নাই যে এইটো ভাইৰেল হৈ যাব। তাৰপিছত গাঁৱত বোলে ৰিচেণ্টলি মোৰ মাক বোলে কৈছে, আপোনাৰ ল'ৰা কি আজিকালি অলপ ছোৱালী টাইপৰ ভিডিঅ' বনাই নেকি? মায়ে কৈছে কিয়? তাৰপিছত মায়ে কৈছে কিয়? কয় নহয় ফেচবুকত দেখা পালো এই ছোৱালী টাইপৰ কলিমুদ্দিন। মায়ে মোক ফোন কৰি সুধিছে যে তই কি ছোৱালী টাইপৰ ভিডিঅ' বনাও নেকি? মই ছোৱালী টাইপৰ। মই কৈছো আৰে নাজানা নেকি তোমাক যে কলিমুদ্দিন কয়? জাননে তোৰ গাঁৱৰ মানুহবিলাকে মোক কয় কি আপোনাৰ ল'ৰাই কি ছোৱালী টাইপৰ ভিডিঅ' বনাই নেকি আজিকালি? মই আৰু মা আৰু পুৰা হাঁহিছো। আৰু ৰিচেণ্ট 3 দিনমান হ'ল কথাটো। মায়ে আজি মোক কৈ আছে আৰু মই ইমান হাঁহিছো নহয়, ইমানে হাঁহিছো। ছোৱালী টাইপৰ ভিডিঅ' বনাও নেকি? সেইটো ভিডিঅ'ত এক্টিঙে তেনেকুৱা আছিল, ল'ৰাজন কথাই কৈছে তেনেকুৱা। তো মই সেইটো কৰিছো আৰু মই সঁচা কথা কৈছো, মই ভাবাই নাই যে এইটো ভিডিঅ' ভাইৰেল হৈ যাব। মই বাই গড মই একদম ভাবা নাই যে এনেই আৰু কয় যে এইটোৱেটো মানে কয় যে মানুহে যে খুব বেছি মেকআপ লাইটৰ মাজতে যে কাম কৰিলে ভাইৰেল হয়, নহয়। লাক থাকিলে যিকোনো সময়ত হৈ যায়। আৰু কণ্টেন্ট ভাল হ'ব লাগে। কণ্টেন্ট ভাল হ'ব লাগে। কণ্টেন্ট ভাল হ'লে তুমি য'তে ভিডিঅ' বনোৱা যাবই মানে গেৰেণ্টি আছে। আৰু তোমাৰ ইমান ধুনীয়া ষ্টুডিঅ', আই হোপ এইটো ভিডিঅ' ভাইৰেল হৈ যাওক। থেংক ইউ। আৰু তোমাৰ কি কয় যে তোমাৰ এডুকেশ্যন জাৰ্নিৰ বিষয়ে অলপ কৈ দিয়া। এডুকেশ্যন মই গুৱাহাটীৰ পৰা মেট্ৰিক দিয়া, HSLC মই ইয়াতে পাছ কৰা। হাই ছেকেণ্ডেৰীটো ৰঙিয়াৰ পৰা কৰিছোঁ। বহুত বেয়াকে পাছ কৰিছোঁ হাই ছেকেণ্ডেৰীত। বাট মোৰ টিচাৰ্ছবোৰে মোক বহুত ভাল পাইছিল। কয় যে কলেজ লাইফত মোৰ এটা বহুত ক্লাছ খাইছিলা নেকি টিচাৰৰ পৰা? বহুত আছিল। স্কুল লাইফত আছিল দীপ্তি মেম। এতিয়া বহুত ভাল ছিংগাৰ হয়, তেখেত অসমৰ জনপ্ৰিয় ছিংগাৰ। মই এতিয়াও তেখেতক বহুত ভাল পাওঁ। আৰু মই মাৰ খাইছিলো। মই মানে কি হ'ল জানা, শুনা না, স্কুলত মোৰ লাইফত ক্লাছ 8ত নেকি আছিলো মই। ক্লাছ 8ত থাকোঁতে তাৰমানে মই আৰু মোৰ ভণ্টি ক্লাছমেট হয়। মোৰ নিজৰ ভণ্টি আৰু মোৰ ক্লাছমেট হয়। তাৰমানে মই 2 বছৰ গেপ গ'ল। মই মানে আমাৰ মাদ্ৰাছাত পঢ়িছিলোঁ। তো মই ক্লাছমেট হয়। তো মোৰ ভণ্টিৰ লগৰ কেইজনী আছিলে। মই স্কুল লাইফৰ পৰাই আৰু কয় যে অলপ চেনি আছিলোঁ মই, সঁচা কথা। মানে মই সেই ছোৱালীকেইটাৰ লগত বহুত লাইন মাৰিছিলোঁ। আৰু এটা ক্লাছতে মিনিমাম 3টামান গাৰ্লফ্ৰেণ্ড আছিলে। এতিয়া গোটেইকেইটাৰে বিয়া হ'ল। ৰিচেণ্ট বিশ্বাস কৰা, মই গাৰ্লফ্ৰেণ্ড কেইটাও মানে সিহঁতৰ বিয়াত গৈছোঁ। মোৰ এতিয়াৰ মানে আগত গাৰ্লফ্ৰেণ্ড এজনী আছিলে, তাইক লৈ গৈছোঁ। সিহঁতক কৈছোঁ চাচোন, তহঁতে মোৰ গাৰ্লফ্ৰেণ্ড আছিলি, তহঁতৰে বিয়া খাব আহিছোঁ। এটাই বিয়া হোৱাৰ পিছত বাচ্চা হাজবেণ্ড লৈ আহিছে। মই হাজবেণ্ডৰ ওচৰতে গৈছোঁ, তোমাৰ ৱাইফ মোৰ গাৰ্লফ্ৰেণ্ড আছিল স্কুলত। বহুত হাঁহিছে। তো তেনেকে মই ক্লাছত এজনী ছোৱালীক ক'লো যে মোৰ ন দীপ্তি মেমক বিৰাট ভাল লাগে। এইটোৱে যে কাৰণে জুনিয়ৰ কেইটাক ক'লে, জুনিয়ৰ কেইটাই মেমক কি লগালে নাজানো, মেমেটো একদম খঙত আহিছে। মেমৰ মানে ছাৰো আৰু পুৰা একদম স্কুলৰে হয় টিচাৰ আহিছে। মইতো ভাবিলো আজি মই গৈছো বুলি ভাবিছো আজি মই। তাৰপিছত ভাগ্য ভাল একো নাই কোৱা। আৰু ট্ৰাষ্ট মি, মই স্কুল লাইফৰ পৰাই বহুত মানে এক্টিভ কালচাৰেল লাইনত। আৰু সেইটোৰ কাৰণে চাগে মই অলপ ভাল। এদিন কি হৈছে, আমাৰ স্কুলত মিটিং দিয়ে ন, পেৰেণ্টছ মিটিং দিছে। আৰু পেৰেণ্টছ মিটিঙত মোৰ মাক প্ৰিন্সিপাল ছাৰে মাতিছে, আৰু চব পেৰেণ্টছকে মাতিছে।
আমাৰ জুনিয়ৰ্ছবিলাকৰ স্কুলৰ সৰু সৰু ল'ৰা ছোৱালী চবকে মাতিছে আৰু মোৰ মায়ে কৈ আছে যে আপোনাৰ ল'ৰা মোৰ ল'ৰা একদম নপঢ়ে হা, ফুৰি থাকে, খালি ফুৰি থাকে। বিশ্বাস কৰক বেলেগ পেৰেণ্টছবিলাকে কৈছে আপুনি ভুল কথা কৈছে নহয়, আপোনাৰ ল'ৰা এনেকুৱা কৰিবই নোৱাৰে, আমি জানো নহয় সি বহুত ভাল হয়। মানে মই চবৰ ওচৰত চিনি থাকোঁতো অলপ মিঠাকে কথা পাতোঁ, এতিয়া মাৰ কথা আৰু কোনো বিশ্বাসে নকৰে। তেনেকুৱা আৰু বস্তু লাইফত হয়। আৰু হাই ছেকেণ্ডেৰীত মোৰ কলেজ, যিহেতু মই কলেজত পঢ়িছিলোঁ, জুনিয়ৰ কলেজ নহয়, কলেজতে ডাইৰেক্ট হাই ছেকেণ্ডেৰী ৰঙিয়া কলেজত, তো মোক ছিনিয়ৰ্ছ সকলে বহুত ভাল পাইছিলে, মোৰ টিচাৰ, ইভেন মোৰ প্ৰিন্সিপাল ছাৰ। আমাৰ যে শোভাযাত্ৰা ওলায় ন, শোভাযাত্ৰাত বাহিৰৰ গেষ্ট মাতে, তেতিয়া মোৰ এতিয়াও মনত আছে, মই মানে হেৰি হৈছিলোঁ, আদিবাসী আগৰ যে গছ পাত পিন্ধিছিল, মই তেনেকুৱা পিন্ধিছিলোঁ। আৰু তেতিয়া ছাৰে মানে মোক মাতি কাৰণে চৰি মোৰ সেইটো পিন্ধিছিলোঁ। তেতিয়া ছাৰে মোক মাতি কাৰণে, প্ৰিন্সিপাল ছাৰে মানে গেষ্টসকলক দেখাইছে যে এই আমাৰ হাই ছেকেণ্ডেৰীত পঢ়ে, বাট বহুত ভাল হয় ল'ৰাজন, একদম বিহেভ বা তেনেকুৱা বস্তু মানে লাইফত থাকি যায় ন মটিভ। আৰু বিশ্বাস কৰ, মই এডমিশ্যন লোৱাৰ দিনাই মই গাৰ্লফ্ৰেণ্ড পঠাইছিলোঁ কলেজত, হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত। আৰু মানে সেইটো এটা লাইফৰ ভাল এক্সপিৰিয়েঞ্চ আৰু মানে তো থাকি যায় কিছুমান বস্তু, আৰু বহুত বস্তু আছে ক'লেতো এতিয়া মাৰ খাম, আহি যাব মোক মাৰিবলৈ এতিয়া ক'ব নোৱাৰো। বাকী তোমাৰ ডিগ্ৰী ক'ৰ পৰা কৰিলা? ডিগ্ৰী মইতো ডিগ্ৰী একচুৱেলি মই কৰা নাই, ডিগ্ৰী মই এতিয়া কৰি আছোঁ অপেন ইউনিভাৰ্চিটিৰ তুমি পৰা, মানে একে হেণ্ডিকৰ পৰা কৰি ডাইৰেক্টৰত আছোঁ। মানে ডাইৰেক্ট ইভেণ্টৰ বিষয়ে মই কেইদিনমান ক'ৰ্চ কৰিলোঁ অ। কলকাতা MIT ইউনিভাৰ্চিটি, তাতে মই ইভেণ্টৰ ক'ৰ্চ কৰিছোঁ। উম। আৰু তাতেও বহুত লাইফৰ কয় নহয়, মই মানে তাতে এজন দাদা পাইছিলোঁ, পাঞ্জাবী হয়। আৰু আমাৰ কলেজত তাৰমানে কেনেকুৱা হয়, এটা জুনিয়ৰ এটা ছিনিয়ৰ মানে ৰুমমেট ৰাখে, আৰু তেখেতে মানে কলেজৰ GSO আছিলে, আৰু ইমানেই ছাপৰ্টিভ আছিলে, ইমান মৰম কৰিছিলে। মই এতিয়াও কওঁ, तुझसे नहीं होते तो शायद मैं उस कॉलेज में इतना दिन नहीं रह पाता, और आपके वजह से मैं इतना ग्रोथ कर पाया, शायद कॉलेज में मुझे किसी ने रेगिंग नहीं किया। थैंक यू सो मच, অলৱেজ লাভ ইউ। আৰু মই সেইটো মেছেজ তোমাৰ পডকাষ্টৰ দ্বাৰা তেখেতক দিলোঁ। আৰু তেখেত এতিয়া বহুত ডাঙৰ বিজনেছমেন হয়, তেখেতৰ বহুত ডাঙৰ কোম্পানী আছে, আৰু বহুত ছাপোৰ্ট কৰিছিল মোক। মই এইটোৱে আৰু মানে সদায় ইমান চিল থাকোঁ লাইফত। মোৰ এটাই মটিভ আছিলে, চবৰ লগত ভালকৈ কথা পাতিবা, ভাল বিহেভ কৰিলে, ডাঙৰ হওক সৰু হওক, তুমি লাইফত ধাক্কা নোখোৱা আৰু। তো এইটোৱে আৰু মেমসকলতো অলৱেজ আৰু চব তোমাৰো আছিল চাগে, তুমি অকল মোক ক'লে কি হ'ব, মোক সুধি আছা, তোমাক মই সুধিম ৰ'বা। তো তেনেকুৱা চবৰে থাকে, মোৰো আছিল। থাকে ক্লাছটো থাকে ন। আমাৰ আছিলে ফাৰ্ষ্ট ইয়াৰত মই EVS মেম এগৰাকী পাইছিলোঁ, ইমানেই ধুনীয়া। মই মানে একো বেয়াকৈ কোৱা নাই, মানে ভাল মটিভত কৈছোঁ যে ইমানেই ধুনীয়া, মানে তেখেতক মানে কি ক'ম, তেখেতৰ স্মাইলে হওক, চকু হওক, মানে আমি কওঁ নহয় এটা যে साक्षात पार्वती लक्ष्मी ऐसा देख लिया तो उस टाइप का लगता है ना, ही खूबसूरत था, मतलब बहुत धुनिया बहुत धुनिया बहुत धुनिया। বাকী এতিয়া তোমাৰ তুমি যেতিয়া ইভেন্ট শ্বুট কৰা, তো কেনেকুৱা লাগি আছে ইভেন্ট শ্বুট কৰি? কেনেকুৱা লাগিছে, এতিয়াহে ভাল লাগি আছে। আগতে মোৰ মা দেউতা যে একদম পুৰা এগেইনষ্ট আছিলে, ঘৰৰ পৰা ওলাই দিছে তো মোক, মানে ওলাই দিছিল মানে কি, এইটোতো এটা ইণ্টাৰেষ্টিং কাহিনী মানে মই কৈছোঁ যে মই গুৱাহাটী শ্বিফ্ট হৈ যাম হাই ছেকেণ্ডেৰী দিয়াৰ পিছত, নাই ঘৰৰ পৰা নিদিয়ে, আৰু একদম দেউতাই কৈছে তই যদি ঘৰৰ পৰা ওলাই যাওঁ আৰু ঘৰত সোমাব নোৱাৰ। মই কৈছোঁ ময়ো নোসোমাওঁ, আৰু থাকে ন এটা মানে 17-18 জোচ, আৰু মানে এতিয়াহে বুজি পাওঁ মা দেউতাৰ মানে কি বস্তু। আৰু নাখাওঁ তোমালোকৰ লগত, নিজে কৰি খাম, মানে এনেকুৱা টাইপৰ। আৰু মই জোচে ওলাই আহিলোঁ। তাৰপিছতে ঠেকাটো গম পাইছোঁ, লাইফত অকলে থকা আৰু পইচা কামোৱাৰ কষ্ট, জব তক বাপ কা পেচা হে আজাদী কৰ লো। এইটোৱে। তাৰপিছত কি আহিলোঁ, তাৰপিছত ডাইলেক্টটো কৈ দিয়া। उसके बाद जब अपना आएगा फटेगा। মোৰ ফাটিছিল। আজিলৈকে এটা ইভেন্ট হোষ্ট কৰিলা তুমি? বহুত, মোৰ নিজৰেতো বহুত শ্ব'। তাতে ফানিয়েষ্ট, ডেঞ্জাৰাছ, তাৰ ফানিয়েষ্ট আৰু ক্ৰেজি টাইপৰ মমেণ্টছ কিছুমান শ্বেয়াৰ কৰা। ৰিচেণ্টলি মানে কি হ'ল, মই এই ৰিচেণ্ট আজি বেছি দিন হোৱা নাই, 15 দিনমান হ'ল, তোমাকো মই মাতিছিলোঁ মানে শ্ব'টোত। বৰষা বা আৰু ফেৰীপ্ৰিয়া বা আছিলে, আমাৰ অসমৰ দুগৰাকী জনপ্ৰিয় অভিনেত্ৰী, আৰু মই তাতে এংকাৰ, আৰু 2 এগৰাকী গেষ্টত। তো মই বৰষা বাৰ লগত এটা কাম কৰিছিলোঁ, মানে জুবিনদাৰ গান, আমাৰ হাৰ্টথ্ৰব জুবিনদাৰ গান মই এটা ভাগ্যত কৰিব পাৰিলোঁ তেখেতৰ, আৰু বহুত গানটো হিট গৈছিলে। আৰু সেই গানটো কৰোঁতে বহুত মানে মোৰ লাইফৰ ফাৰ্ষ্ট ছং, মানে এজ এ নেগেটিভ লিড কৰা টাইপ, মানে ডাঙৰ ছং এটা কৰা। তাৰ আগতে কৰিছোঁ যদিও মানে সেইটো মই নধৰোঁ, কিন্তু মোৰ এইটো এটা চেলেঞ্জিং, মানে বৰষা বাৰ অপজিটত
তো মই সেইদিনা ষ্টেজত সুধিলো যে বা মোৰ এক্টিংটো কেনেকুৱা আছিলে বায়েতো হাঁহি দিলে হাঁহিটো কৈছে বহুত ভাল আছিলে আৰু ঝিমুলা বাৰে তাৰ দুপাততে চিন বুলি ক'লে আৰু তো মইতো পুৰা খিলকে হাঁহি আছো আৰু তেতিয়া ফেৰী বাই ক'লে এইবিলাক চব স্ক্ৰিপ্টেড হয় শ্বাহৰুখে আগতে ফেৰী বাই ভৰসা বাক শিকাই দিছে বেক ষ্টেজত কিন্তু কচমছে মই একো শিকোৱা নাছিলো বায়েতো কৈছে তো শ্বাহৰুখী হে এনেকুৱা টাইপৰ লাইফত হৈ থাকে আৰু মোৰ চবচে ইম্পৰ্টেণ্ট থিং কি মই এংকাৰিং কৰি বহুত ভাল পাওঁ আৰু এংকাৰিং কৰি এইটোৰ কাৰণে ভাল পাওঁ মই মানুহক হাহুৱাই ভাল পাওঁ মানুহৰ লগত কানেকশ্যন বনাই ভাল পাওঁ কথা পাতি ভাল পাওঁ আৰু মই ভাবো যে মই যদি কথা পাতো তুমি বৰ নোপোৱা এটলিষ্ট তো তেনেকুৱা টাইপৰ হয় আৰু এইটোৰ কাৰণে মই কেতিয়াবা নিজকে ষ্টেজত ইনচাল্ট কৰি দিওঁ কেনেকুৱা টাইপ ইনচাল্ট কৰা ৰিচেণ্টলি মই মানে সৰু বাচ্ছা এঘৰ মানে ধৰা বাচ্ছাবিলাকে শ্ব' কৰিব আহে ইমান ভাল ভাল কিউট ল'ৰা সিহঁতক দেখিলে ময়ো বিয়া পাতিব মন যায় মোকো ল'ৰা ছোৱালী লাগে এনেকৈ কৈ দিওঁ আৰু তেতিয়া মানুহে হাঁহে ন তেনেকুৱা টাইপৰ বহুত কিবা কি কওঁ মই কওঁ যে মই মোৰ নিচিনা ধুনীয়া ল'ৰা আৰু ক'ত পাবা তেনেকুৱা আৰু ধুনীয়া সঁচাকে বহুত ল'ৰা ছোৱালী লাইন মাৰে সঁচাকে তোমাক ল'ৰা লাইন মাৰে নেকি ল'ৰাও লাইন মাৰে ইনষ্টাগ্ৰামত দেখা নাছিলা নেকি ল'ৰাও লাইন মাৰে ল'ৰা কেনেকে লাইন মাৰে আকৌ তোমাক আৰে ভাই ল'ৰা আৰু ছোৱালী কি ডাঙৰ কথা চবে লাইন মাৰে চবৰে ইণ্ডিভিজুৱেল লাইফ আকৌ ল'ৰা কেনেকে লাইন মাৰিব চোৱা ভাল পোৱাটোতো কোনো জেণ্ডাৰ নাই হয় নে নাই মোক ভাল পাই এতিয়া মই কি কৰিব পাৰিম মই তোমাক ভাল পাওঁ সেনেকুৱা কথা ভাল পায় আৰু চবে তো ভাল পোৱাত কোনো জেণ্ডাৰ নাই বাট ভাল পায় কোনটো মটিভত ভাল পায় সেইটো নাজানো ভাল পায় সেইটো মটিভত ভাল পালে আকৌ বেয়া কথা হ'ব নহয় নাই আজিকালি চব চলে আজিলৈকে এটা চিলেক্ট কৰি পালা ডেট না বহুত হা বহুত নহয় মানে বেড শ্বেয়াৰ কেইজনৰ লগত কৰিছা মাই গড সেইটো মই স্কিপ কৰিব বিচাৰো বিকজ একো নাই কৈ দিয়া এইটো মোৰ মায়ে দেখিলে মোক চেণ্ডেল এদি কোবাব নাই গম নাপাই দিয়া মায়ে একো নাই আছিলে বহুত ভাল ভাল ফ্ৰেণ্ড আছিলে মোৰ লাইফত আৰু ভাল গাৰ্লফ্ৰেণ্ডো আছিলে আৰু মোৰ লাইফত দুজনমান বহুত ভাল ফ্ৰেণ্ড আছিলে এজনৰ লগত মই বিজনেছ কৰিছিলোঁ আৰু তেখেতৰ লগত যিমান দিন বিজনেছ কৰিলোঁ ভাল আছিলে আৰু এজনে মোক কলেজৰ মানে মই ক'লোঁ ন মই ইমান বছৰ কলেজ পঢ়াই নাই মানে BA টো কৰা নাই বাট এজনে মোৰ লাইফত বহুত কম টাইমৰ কাৰণে বন্ধু হৈ আহিলে কিন্তু আহি কেনে মোক মানে ডক্টৰ সঞ্জয় কুমাৰ শৰ্মা আৰু সি মোক এডমিশ্যন কৰাই দিলে বা মোক বহুত ভাল ভাল বস্তু শিকালে যে লাইফত খং কৰিলে বহুত বস্তু হেৰাই যায় কিন্তু লাইফত এইটো সঁচা কথা যে খং কৰিলে কিন্তু লাইফত বহুত বস্তু হেৰাই যায় তো তুমি এগ্ৰেছিভ হোৱাটো অলপ কমাবা আৰু সেইবিলাক কিছুমান বস্তু মোৰ ৰৈ গ'ল মোৰ মাইণ্ডত আজি আমি ফ্ৰেণ্ডশ্বিপ অলপ দূৰে কাৰণ সিও বিজনেছ চাকৰি পালে কাম কৰি আছে লাইফত আগুৱাই ময়ো কওঁ নিজৰ ব্যস্ততাত মাজত কিন্তু সি যিখিনি কথা কৈছে মোৰ মাইণ্ডত মানে ভালকৈ বহি গ'ল সেইটো বস্তু আৰু মোৰ ফাইনেন্সিয়েল কণ্ডিশ্যনতো সি বহুতখিনি হেল্প কৰিছিল তো সেইবিলাক বস্তু মই নাপাহৰোঁ দিয়াচোন কয় যে ফ্ৰেণ্ডশ্বিপ থাকক নাথাকক কিন্তু কৰি যোৱা বস্তুখিনি মনত থাকিব লাগে তেতিয়া সেই বস্তুটো কেতিয়াও তুমি এটলিষ্ট আজি সি মোক কৰিছে মই এজনক ক'লো ন কেতিয়াবা মোৰ ভাগ্যত এনেকুৱা এদিন আহিব পাৰে মই কাৰোবাক হেল্প কৰিব পাৰোঁ তো সেইটো বস্তু মোৰ মাইণ্ডত ৰৈ যায় মানে আৰু ফ্ৰেণ্ডশ্বিপটো কেনেকুৱা টাইপৰ হয় মানে চোৱা মই তোমাক লাইক এটা তোমাক এক্সাম্পল দিওঁ ফ্ৰেণ্ডশ্বিপটো আজিকালি এনেকুৱা হৈছে নেকি য'ত ধৰা ষ্টেটাছত মেইনটেইন কৰে বা ষ্টেটাছ মানে ধৰা চাপ'জ তুমি যেনেকুৱা তোমাৰ যিটো লেভেল হয় তুমি তোমাৰ লেভেলৰ মানুহবোৰৰ লগতে ফ্ৰেণ্ডশ্বিপ কৰিবা নে তাৰ তলৰ মানুহৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিবা আজিকালি দেখা পোৱা যায় কিন্তু দেই চাবা যাৰ যিটো লেভেল সেইটো লেভেলৰ মানুহৰ লগত চলি ভাল পায় বা সেইটো লেভেলৰ মানুহবিলাকৰ লগত মানে ফ্ৰেণ্ডশ্বিপ কৰে তাৰ তলৰ ল' ক্লাছৰ মানুহবিলাক বা তলৰ সেইবোৰ মানুহৰ লগত কিন্তু মানুহে ফ্ৰেণ্ডশ্বিপ নকৰে সেইটো একচুৱেলি এইটোত দুটা পইণ্ট আছে হা তোমাৰ কথাটো মই কওঁ মই সৰুৰ পৰা এটা বস্তু শিকিছোঁ মোৰ মা দেউতাৰ পৰা যে মোৰ মা দেউতাই এটা বস্তু শিকাইছে যে তুমি সকলোকে ৰেচপেক্ট কৰিবা তোমাৰ ডাঙৰ হওক সৰু হওক সকলোকে ৰেচপেক্ট কৰিবা আৰু মোৰ মা দেউতাৰ লগত আমি মানে এটা ছ'চাইটিত থাকাটো আৰু ফ্ৰেণ্ডশ্বিপত পইচাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় নেকি আজিকালিতো হয় আগতে নাছিলে আজিকালি হয় কিন্তু কাৰণ কিয় মই নিজে ভুক্তভোগীটো মই এইটো বস্তু ফিল কৰোঁ মানে তুমি যদি তোমাৰ লগত কোনোবা থাকিলে তুমি যদি তাক নিদিয়া নোপোৱা সেই মানুহজন তোমাক বেয়া পোৱা হয় হৈছে কিন্তু মই এটা ভাবোঁ যে
ফ্ৰেণ্ডশ্বিপটোতো তুমি মই অকলে কৰা নাই, তুমিও মোৰ লগত কৰিছা। দেন তুমি অকল মোৰ তাতে সেইটো বস্তু ভাবি থাকিলে নহ'ব নহয়। সমান সমান হ'ব কেতিয়াবা লাগিব। অলপ হৈ সিফাল- যায়। আৰু বা মই তোমাক ভাল পাওঁ, মই তোমাক ফ্ৰেণ্ড হিচাপে বহুত ভাল পাওঁ, মই তোমাৰ কাৰণে কৰি থাকিলোঁ, কিন্তু এদিনতো ময়ো আমুৱাই যাম ন। সেইটো বস্তু তুমিও ধ্যান ৰাখিব লাগিব যে মোৰ ফ্ৰেণ্ডশ্বিপটো কেনেকাকে ষ্ট্ৰং ৰাখোঁ। এইটোত আৰু এটা তুমি ষ্টেটাছৰ কথা কৈছা হা। চোৱা, এতিয়া মোৰ যদি ভৱিষ্যতৰ ল'ৰা ছোৱালী হয়, মই সদায় এটা বস্তু কি শিকাম যে সদায় নিজতকে আপাৰ লেভেল মানুহৰ লগত কিয় চলিব লাগে। মই এইটো কোৱা নাই যে তোমাৰ তলৰ লেভেল মানুহৰ লগত নচলিবা, মই সেইটো কোৱা নাই। কিয় চলিব লাগে, তেতিয়া মই এটা বস্তু শিকিছোঁ যে তুমি যদি বিজনেছমেনৰ মাইণ্ড হ'ব লাগে, দেন তুমি মাৰোৱাৰীৰ লগত চলা হা। কাৰণ কিয়, এটা বস্তু তুমি সদায় শিকিবা, মাৰোৱাৰী সদায় সৰুৰ পৰাই কিন্তু বিজনেছ শিকি আহে। তো মই এটা বস্তু ভাবোঁ যে তুমি তোমাৰ ল'ৰা ছোৱালীক যদি গাটাৰৰ কাষত ৰাখা, গাটাৰৰ স্মেলটোৱে পাব। কিন্তু তুমি যদি ভাল জেগাত ৰাখা, সি ভাল পাব। তুমি দুটা বস্তু শিকাব হ'লে তুমি গোটেইকেইটা অবজাৰ্ভ কৰাব লাগিব, গোটেইখিনি শিকাব লাগিব, গোটেইখিনি দেখাব লাগিব এজ এ পেৰেণ্টছ। তো তুমি যদি এতিয়া তুমি এইটো ভাবা যে নাই মই এইটোৱে অকল দিম, সেইটো ৰং। বস্তু বুজি পাইছানে? সেইটো ৰং। কিন্তু বস্তুটো এইটো হয় যে তুমি সকলো বস্তু গ্ৰ'থ কৰিব শিকাব লাগিব। ষ্টেটাছটো লেভেলটো আজিকালি মেইনটেইন, আজিকালি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডতে ষ্টেটাছ চায় আৰু ফ্ৰেণ্ডশ্বিপটোতো বহুত দূৰৰ কথা। আগতে ভাবিছিলোঁ যে ফ্ৰেণ্ডশ্বিপত নাচায়, কিন্তু এইটো ৰং। ফ্ৰেণ্ডশ্বিপটো আজিকালি পইচা চাই হয়। তুমি যদি ধৰা, মই ইভেণ্ট ডাইৰেক্টৰ হা, মোৰ এনেকুৱা বহুত লাইফত হৈছে, মই যদি কাৰোবাক মানে ভাল পাওঁ, সিহঁতে মানে সেইটো লৈ লয় যে মোক শ্ব'ত ফ্ৰীত মাতিব নেকি, বা মোক গ্ৰ'থ কৰাব নেকি, মোক ফটোশ্বুট এটাই ফ্ৰীত কৰাই দিব নেকি। আৰে ভাই, ফটোশ্বুটটোতো মোৰ বাপেকৰ ঘৰৰ পৰা অহা নাই, মইতো ফ্ৰীত কৰাব নোৱাৰোঁ, সেইটো ভাবিব লাগে। তো আজিকালি বহুতে মানে এটা কি ক'ম, এইটো মানে এটা চেলফিছনেছ বোলা বস্তু এটা যে হয়, সেইটো লৈ ঘূৰে বহুতে। তাৰমানে কি ঠিক ময়ো এনেকুৱা হ'ব পাৰোঁ, মই বেলেগৰ কথা কি ক'ম। ময়ো চাগে আজিকালি বহুত মানুহৰ লগত চলোঁ, মই চাগে নিজৰ মানে হেৰিটোৱে চাওঁ, বেনিফিটটোৱে চাওঁ যে এই মানুহটোৰ লগত ঘূৰিলে। আজিকালি মানুহৰ নেচাৰটোৱে সেইটো। আজিকালি আজি মই তোমাৰ তাতে আহিছোঁ, মোৰ বেনিফিট, মোৰ পাব্লিচিটি হ'ব, তুমি মোক মাতিছা, তোমাৰ এটা পডকাষ্ট হ'ব। তো মানুহে আজিকালি বেনিফিটটোৱে চায়। তাৰমানে মই যে আহিছোঁ, মই ক'ৰবাত এটা স্বাৰ্থ লৈয়ে আহিছোঁ ন, যে আজি মই পডকাষ্টটোত আহিছোঁ, দা কেণ্ডিড পডকাষ্টত আহি মোৰ পপুলাৰিটিটো পাম। 10জনেই চাওক, 11জনেই চাওক, কিন্তু মোৰ পপুলাৰিটি। তো সেই চেলফিছনেছটো বা সেই নিজৰ বেনিফিট চোৱাটো আজিকালি ফ্ৰেণ্ডশ্বিপতো হৈছে, যিটো আগৰ সময়ত নাছিলে। মানে মোৰ মা দেউতাৰ সময়ত নাছিলে চাগে, বা মোৰ মাহীসকলৰ, কিন্তু আজিকালি সেইটো পায়েই, মানে দেখিছোঁ যে আছে। এতিয়া নতুনকৈ অসমত UCC ইউনিফৰ্ম চিভিল কোড বোলা বস্তুটো লাগু হ'ব গৈ আছে মানে। তো ইয়াত মানে লিভ ইন ৰিলেশ্যনশ্বিপ মানে টোটেলি অসমত বেন কৰিব। কেনেকুৱা লাগিব? मैं कुछ नहीं बोलने वाला, मैं शादी करने वाला हूँ, मैं डायरेक्ट शादी कर लूंगा, মই বিয়া পাতিম। বুজিছা, মই বিয়া পাতিম, মই পলিটিক্সত মই একো নকওঁ, মই বিয়া পাতিম ডাইৰেক্ট। লিভিং ৰিলেশ্যনশ্বিপৰ কথা এতিয়া ক'ম, তুমিহে জানিবা, তোমাৰহে দুখ লাগিব এতিয়া। মোৰ কিয় দুখ লাগিব, মইতো কাৰো লগত লিভিঙত নাই ন। থাকিবা ন, তুমি নাই, ভাবি নাথাকো আছা মই তেনেকুৱা অলপ কোনো- আগতে গাইজ, মোক অলপ আগতে কৈ আছিল গাৰ্লফ্ৰেণ্ড এটা পঠাই দিব কাৰণে। এতিয়া কি কৰিবা তুমি? এতিয়া কি কৰিবা কোৱা? গাৰ্লফ্ৰেণ্ড হৈ গ'ল, ছাপ'জ গাৰ্লফ্ৰেণ্ড হ'লেতো গাৰ্লফ্ৰেণ্ডৰ লগত যে লিভ ইন ৰিলেশ্যনশ্বিপ কৰিব লাগিব সেইটো কথা নহয় ন। নহয়, ঘৰৰ পৰাও আমি ৰিলেশ্যন কৰিব পাৰিবা। আৰু লিভিং ৰিলেশ্যনশ্বিপটো চোৱা, এটা বস্তু আমি আমাৰ চেঞ্চাৰক এইটো বস্তু কওঁ যে মই মানে এইটো এগেইনষ্ট নহয়, মই ছাপৰ্টে কৰোঁ। বিকজ কিয়, তুমি দেখিছা বৰ্তমান অসমতে হওক বা ইণ্ডিয়াতে এই বস্তুটোৰ কাৰণে বহুত এটা বেয়া দিশত গুচি গৈছে। তো যদি আমি সেইখিনি বস্তু ঠিক ৰাখিলোঁ, আজি এই পদক্ষেপটো চাগে আমাৰ চেঞ্চাৰে নল'লেই হয়, হয়নে নাই? আজিকালি গণেশগুৰিত যাবই নোৱাৰি, মানে কি হয় তোমাৰ ইউজ কৰে ইউজ কৰে না, ছোৱালী হওক বা ল'ৰাই হওক, ইউজ কৰে। ইউজ কৰে। ধৰা মই এটা ৰিচাৰ্চ কৰিছিলোঁ, 100%ৰ ভিতৰত 20% লিভ ইন ৰিলেশ্যনশ্বিপবোৰ মানে একচেপ্টেড হয়, মানে লাইক টিকি যায়, বিয়া পাতি যায়, আৰু 80%ে কাটি যায়। তো মানে 2 বছৰ 3 বছৰ একেলগে থাকে, ল'ৰাও এনজয় কৰে, ছোৱালীও এনজয় কৰে। পিছত যেতিয়া আকৌ কামলৈ ব্যস্ত হৈ যায়, কামত ব্যস্ত হৈ তাতেও যায়, দুটা ঘৰত পইণ্ট accept আছে। নকৰে, চোৱা, তেনেকুৱা বহুত। মোৰে বা এগৰাকী আছে, মই নাম নলওঁ, অসমৰ জনপ্ৰিয় এক্টৰ হয়। মানে কি হয় জানা, তাই এজনক বহুত ভাল পায়, তাই লিভিং ৰিলেশ্যনশ্বিপত আছে। এতিয়া থকাৰ পিছত ল'ৰাজনে প্ৰথম ধৰা ময়ে ল'ৰাজন, মই বহুত ভাল পোৱা দেখাই কেনে তাক আনিলোঁ। এতিয়া আনাৰ পিছত যদি মই তাইক মাৰ ধৰ কৰোঁ, তাইৰ লগত মই অত্যাচাৰ কৰোঁ, তাইক বহুত বেয়াকে মাৰোঁ, তাইক কাম চাম বন্ধ কৰাই দিওঁ, চব কৰাই দিওঁ,
ডেফিনেটলি আমাৰ ৰিলেশ্যনশ্বিপটো বেয়া হ'ব। হৈ যাব, হয়। তোমাক মই এটা ৰূপ দেখাই আনিছোঁ, আনি কেনে মই এটা ৰূপ চেঞ্জ কৰিছোঁ, দেন সেইটো ভাল পোৱাটো নুবুজায় নুবুজায়। বা সেইটো থাকিব কেনেকে। তো তেনেকুৱা বহুত পইণ্টৰ কাৰণে লিভিং ৰিলেশ্যনশ্বিপবিলাক নচলে। বুজি পাইছা? মোৰ লগতে হৈছে, মইতো কাৰোবাক ভাল পাইছিলোঁ, ভাল পোৱাৰ পিছত যেতিয়া মোক চিট কৰিলে, ভাল পোৱাৰ ক্ষেত্ৰতো কওঁ কথাটো। আজিকালি যে ভাল পোৱাত চিট কৰাৰ সংখ্যা বাঢ়ি গৈ আছে, তুমি কি ভাবা? কিয় বাঢ়ি আছে মানে চিট কৰাৰ সংখ্যা? সেইটো লাইক মানুহৰ মনবোৰ কি মানে লাইক এটাতে সীমাবদ্ধতা নহয়, অৱলম্বন কৰিব নোৱাৰে নেকি? আজিকালি কি হৈছে জানা, আজিকালি মানুহে ন ছেক্সুৱেলি ইণ্টাৰেষ্টটো বেছি। বুজি পাইছানে? মানে সিহঁতে আজিকালি কেনেকুৱা হৈ গৈছে, পইচা, ফেম আৰু ছেক্স দুটাই চাই, তিনিটাই বস্তু চাই। তাৰমানে কি হয়, মোৰ লগতে হৈছে, মই ৰিলেশ্যনত আছিলোঁ, থকাৰ পিছতো অলৰেডি তাই বেলেগৰ লগত ৰিলেশ্যনত আছে, থকাৰ পিছতো তোমাৰ লগত থকাৰ পিছতো মোৰ লগত আহিছে। মই ইমান সুধিলোঁ কিবা আছে নেকি, নাই, মোৰ ভাইটি, মোৰ দাদাৰ নিচিনা হয়, আমি এনেকেই থাকোঁ, আহে, তাৰ বিয়া হ'ব, ছোৱালী চাই আছে, এনেকুৱা টাইপৰ বহুত কথা। লাহে তাৰ মাৰ বাৰ্থডে আছিলে, ময়ো সেইদিনা সিহঁতৰ ঘৰত, তো সেইদিনা মই থাকিম আৰু সিহঁতৰ ঘৰত, মায়ে কৈছে থাক আজি। তো মই মোবাইলত চাই থাকোঁতে দেখা পালোঁ নিউড শ্বেয়াৰ কৰা। তাৰপিছতো এপ্ৰিলৰ 16, মোৰ মানে সেই দিনটো আজিও পাহৰিব নোৱাৰোঁ। তথাপিও চাগে মই ইমানেই ভাল পাইছিলোঁ, মই মানে চব এৰি দিছিলোঁ। যা, হৈ যায়, মানুহৰ লাইফত ভুল হৈ যায়। তাই ক'লে যে মই এতিয়া ভাল নাপাওঁ, হেৰি আছে। বিশ্বাস কৰা, যেতিয়া তুমি এটা মানুহক বহুত ভাল পাবা ন, আৰু তুমি যেতিয়া নিজৰ পাৰ্টনাৰক দেখিবা, অপজিট পাৰ্টনাৰক নিউড শ্বেয়াৰ কৰা, অপেন নিউড, ফুল বডি নিউড, এনেকে চেলফি লৈছে এনেকে, আৰু মই মোবাইলটো এনেকে চাই থাকোঁতে দেখা পাইছোঁ, আৰু মই মানে কয় যে মানে এইটো হয়, টিভিত যে দেখায়, চিৰিয়েলত যে মানুহ শ্বক হৈ যায়, মই মানে ট্ৰমা টাইপ গুচি গৈছিলোঁ। মানে মই এনেকে আছোঁ, কি চাইছোঁ মই, বিশ্বাস কৰা। আৰু পানী লগলে ওলাইছিল ন তোমাৰ? নাই, মই সেইখিনি সময়ত একো মানে এক্সপ্ৰেছ কৰিব পৰা নাই, বিকজ কিয় ঘৰত বাৰ্থডে, পুৰা ফেমিলি আছে, আৰু গম নাপায়, ভাবে যে আমি বেষ্ট ফ্ৰেণ্ড হয়। তো মই মানে সেই বস্তুটো এক্সপ্ৰেছ কৰিব পৰা নাই। বাহিৰত আহিলোঁ, বিহু আছিলে, এপ্ৰিলততো বিহু, তো মাকে ক'লে যা তোমালোকে বিহু চাই আহা। আমি বিহু চাম বুলি আহি কেনে বহুত টাইম ৰাস্তাত কথা পাতিলোঁ। কথা পতাৰ পিছত তাক ফোন কৰিলোঁ, সি আৰু মানে ইমানে, ভুলটো তাৰো নহয় দেই, যিজন ল'ৰাৰ কথা কৈছোঁ তাৰো নহয়, বিকজ কিয় সিও বহুত ভাল পায়। সি মানে লাষ্টত ভাল পাওঁ ক'বও নোৱাৰে, হেৰিও কৰিব নোৱাৰে, এনেকুৱা হৈ গৈছে, মানে ইমানেই ভাল পায়। মানে তাই যদি তাক এৰিও দিয়ে, সি তথাপি একচেপ্ট কৰি ল'ব, মানে ইমান ভাল পায়। পিছত তুমি ছোৱালীজনীক একো নকলা? নাই, পিছততো ভাবিলোঁ যে ঠিক হৈ যাব, এনেকুৱা। পিছত আকৌ কেইদিনমান পিছত দেখা পালোঁ বহুতকেইটা ল'ৰাৰ লগত ছেক্স চেট, তাৰপিছত ল'ৰাকেইটাক এটা ফাৰ্ষ্ট মেট লগ কৰিব যোৱা কথা আছিলে হোটেলত, এইবিলাক বস্তু দেখিলোঁ। এইবিলাক লৈ বহুত কাজিয়া হ'ল, মানে এনেকুৱা কাজিয়া হ'ল। কিন্তু তাৰপিছত কি হ'ল জানা, মই মানে বহুত বেছি ভাল পাই পেলালোঁ। মই মানে বস্তুটো ভাবিলোঁ যে যি হওক মোৰেতো তাই, এৰি দিলোঁ। সেই এৰি দিয়াটো মোৰ ভুল হ'ল। তাৰপিছত এতিয়া একেবাৰে ব্ৰেকআপ? এতিয়াতো নাই, এতিয়া নাই, কাৰণ কিয় কয় ন, হৰ চিজ কা এক বাহানা চাহিয়ে। মই তাইৰ কাৰণেই বেগ কিনিব গৈছিলোঁ চিটি চেণ্টাৰত, তাই শিলিগুৰি, তাইৰ এক্সৰ লগত। মোক মানে এতিয়া ক'লে যে আমি বেষ্ট ফ্ৰেণ্ড। মই ইমানেই ভাল, এক লগত হোটেলত শুই থাকে, আৰু মই তাহাঁতক বেষ্ট ফ্ৰেণ্ড বুলি ভাবি কেনে মই কাজিয়া কৰিব নালাগে। তুমি ভাবা, মই মোৰ লাইফৰ বুৰ্বক বনাইছে। মানে মই একো ক'বও নোৱাৰোঁ, মানে এনেকুৱা হৈ গৈছে। ৰিচেণ্টৰ কথা এইবিলাক, মানে অক্টোবৰৰ কথা কৈ আছোঁ। অক্টোবৰৰ 26 তাৰিখে তাই শিলিগুৰি গ'ল, আৰু মই 28 তাৰিখ মানে মই চিটি চেণ্টাৰত তাইৰ কাৰণে কেলভিনৰ বেগ কিনিব গৈছোঁ 11,000 টকা দি। তাৰমানে তাইৰ বেগ নাই, মোৰ লগতে পঢ়িব যায়, তো এক্সাম দিব, তো মই বেগ কিনিব গৈছোঁ। মই আহিব, মই যাম, মই 1 তাৰিখে যাম, 9 তাৰিখে মোৰ ভণ্টিৰ বিয়া, মই 1 তাৰিখে বিয়াৰ কাপোৰ কিনিব শিলিগুৰি যাম। তো মই যাম, আৰু তো কাজিয়া হৈ গ'ল। তাৰ তাতে মানে মই কি হ'ল, এটা ছোৱালীক লগ পালোঁ চিটি চেণ্টাৰত। মই টোপনিৰ পৰা উঠিয়ে একদম হাত মুখ নোধোৱাকৈ মই গৈছোঁ বস্তুটো কিনিবলৈ। তো সেইদিনা মই পইচাটো কম লৈ গ'লোঁ। নেক্সট ডে আকৌ গ'লোঁ চিটি চেণ্টাৰত, তো তেতিয়া মই এটা ছোৱালীক লগ পালোঁ। ছোৱালীজনীয়ে মোক নিজে মাত দিলে আহি গ্ৰাউণ্ড ফ্ল'ৰত, মই কেলভিনৰ তাতে আছিলোঁ। মাতি মোক ক'লে যে শ্বাহৰুখ দা, আপোনাক মই এনেকৈ ইনষ্টাত চাই থাকোঁ, আপোনাৰ ইভেণ্টছবিলাক চাই থাকোঁ, এটা চেল্ফি ল'ব। চেল্ফি ল'লোঁ, আৰু কথা চথা পাতি আছোঁ, বহুত টাইম কথা পাতি। মানুহ এজনৰ লগত কথা পাতিলে তুমিও হওক, এতিয়া আমি আধা ঘণ্টা ধৰি এটা ৰাস্তাত কথা কম নে নাই, দুজনৰ পৰা এজনে ব'লা কফি খাওঁ বা চাহ খাওঁ, আৰু কনভাৰ্চেশ্যন বাকী আছে যিহেতু, মই তাইক ক'লোঁ যে ব'লা ওপৰত 4th ফ্ল'ৰত থাৰ্ড ফ্ল'ৰত চাহ খাওঁগৈ। ক'লোঁ,
চেলফি মাৰিলোঁ আমি। তো চেলফিত মানে কি হ'ল, আমি অলপ ক্ল'জ দেখা পালে মানে চেলফিটোত, সেইটোৱে মোৰ ভুল হৈ গ'ল। আৰু সেই বস্তুটো মই ষ্টেটাছ দিয়া নাই, তাইতো মোক ব্লক কৰি দিলে, তাতে ফুৰি আছে, তাই মোক ব্লক কৰি দিলে না, ব্লক কৰা নাই, অফলাইন, গোটেই দিনটো অফলাইন। তো মই ষ্টেটাছটো দি মই ভাবিলোঁ তাই মোক ব্লক কৰি দিলে। আজিকালি কি হয়, ব্লক কৰিলে কিন্তু নেদেখায় পটককৈ, ব্লক কৰা টাইপ প্ৰফাইলটো থাকি যায়, মই ব্লক কৰি দিয়া বুলি ভাবিলোঁ। তো এনেকৈ টাইপৰ কোনোবাই দি দিলে, তাইক দি দিয়াৰ পিছততো তাই বাহানা পাই গ'ল, দিলে নহয় ব্ৰেকআপ কৰি। তাৰপিছত আৰু কি, সেয়াই আৰু তাৰপিছত আৰু লগ পালোঁ, মই গৈছিলোঁ তাতে। যোৱাৰ পিছত 3 তাৰিখে মোৰ ৰুমমেটৰ লগত ৰিচেণ্টলি কি হৈছে জানা, এজনী ছোৱালীৰ লগত মানে ৰেণ্ডমলি ইনষ্টাত মেছেজ কৰিছে আৰু তোমাৰ নামটো থোৱা নাই ন? মানে মোৰ ৰুমমেটৰ লগত ছোৱালী এজনী ইয়াক মানে মেছেজ দিছে, ইফালে মানে ছোৱালীজনী ফাৰ্ষ্টত ক্ল'জ ফ্ৰেণ্ড কৰি কিনে এটা ষ্টৰি লগাইছিলে ইনষ্টাত, ক্ল'জ ফ্ৰেণ্ড কৰি কিনে সি চাইছে আৰু মানে ষ্টৰিটো চাই কিনে ছোৱালীটো ছিংগল আৰু দেখাইছে তেনেকুৱা, ইয়াৰো ভাল লাগিল, মেছেজ দিছে হাই বুলি। ছোৱালীজনী ধুনীয়াকৈ ৰিপ্লাই দিছে হেল্ল'। তো মানে এইটো মানে ডাইৰেক্ট এই হয় না, মানে লাইক অলপ চব বস্তু আৰু হেণ্ডেল কৰে না, অলপ হিংসামো আছে না। আৰু হেণ্ডচামটো আছে, মোৰ পডকাষ্টৰ চব চাই দিয়ে আৰু তো চবেই চিনি পায় পাপু বুলি, চৰি নামটো কাটি দিবা দেই। চবেই চিনি পায় আৰু তো ছোৱালীটো মেছেজ কৰিলে। তো নেক্সট দিনাখন ছোৱালীজনী তাই ইয়াক ক'লে আহা লগ ধৰো বুলি, ওলাই গ'ল, ছোৱালীজনী দেখা পালে, লগ ধৰিলে, মানে কথা পাতিলে আৰু তাৰপিছত অলপ মানে ৰেণ্ডমলি কথা পাতিলে, মানুহ মানে হৈ যায় ন, চিনি পাই ন, ৰেণ্ডমলি কথা পাতিলে। ই কফিৰ কাৰণে মাতিলে, কফি খাবা নেকি বোলে, আজি নহয় কালি আহিম দিয়া। তো সেই ৰাতিত পুৰা ছোৱালীজনী নিজে ভিডিঅ' কল কৰিছে হা, ভিডিঅ' কল কৰি কিনে পুৰা কথা পাতি আছে আৰু মই মানে শুনি আছো, মই এদিনতে প্ৰেমত পগলা হৈ গ'লা, পুৰা কথা পাতি আছে। কথা পাতোতে থাকোতে তাৰ নেক্সট দিনাখন কফি খাব গ'ল আৰু ছোৱালীজনীয়ে কফি খালে, ম'ম' চম' কিবা কিবি কফি খালে নে অকল? কফি খালে, ম'ম' খালে আৰু বেলেগ নাখালে? কল্ড ড্ৰিংকছ কিবা কিবি খালে আৰু খোৱাৰ পিছত তোমাৰ মানে কথা চথা পাতিলে। তাৰপিছত তোমাৰ কি ক'লে, মই লগত আছিলো না তোমাৰ। তাৰপিছত ছোৱালীজনীয়ে কি কৰিলে, ৰাতিও আকৌ নিজে ভিডিঅ' কল কৰিলে, কথা চথা পাতিলে। তাৰপিছত ৰাতি হঠাৎ কি হৈছে, দুটালৈকে কথা পাতিলে ভিডিঅ' কলত, হঠাতে ফোনটো কাটি গ'ল। কাটি যোৱাৰ পিছত ই আকৌ মেছেজ চিনে কৰা, ইয়াৰ পৰা খালে 200 টকা মান, এনে ঘূৰিলে আৰু 2-3 মান চালে, খাই কিনে তাৰপিছত আৰু মেছেজ চিন কৰা নাই, ফোন কৰিছে, ফোনটো ৰিচিভ কৰা নাই। তাৰপিছত মানে কনভাৰচেশ্যনটো লাহে লাহে কমি গৈ আছে, মানে ছোৱালীবোৰৰ মাইণ্ডছেট চোৱা না, মানে কি ভাবে নিজকে, 2দিনমান তোমাক বহুত ভাল পোৱা দেখাব, 2দিনমান তোমাক মানে ভালকে কথা পাতিব, কেয়াৰ মানে কৰিব। কি হয় জানা, সিহঁতৰ চাগে ব্ৰেকআপ হৈ যায়, বা সেই পাৰ্চনটোৰ লগত মানে যিটোৰ লগত থাকে সিহঁতৰ লগত কিবা হৈ যায়, আৰু সেই কনভাৰচেশ্যনত মানে এজন পটাই লৈ কথা পাতিবলৈ, মানে ছোৱালীবিলাকে বৰিং হৈ থাকিব নিবিচাৰে, ইউজ কৰা হয় না, ইউজ কৰে মানে। ছোৱালীক থাপৰিয়াব লাগে জানানে। আমি মানে এতিয়াতো মোৰ বিশ্বাস কৰা, এতিয়া যে ট্ৰাষ্ট মি, মই তোমাক মিছা কথা কোৱা নাই, মই এতিয়া বাই গড মোৰ ইমানেই প্ৰপ'জেল আহিছে, বাট মই চব ৰিজেক্ট। চাগে মই ভালো পাইছো বহুত, মানে যোনে মোক ভাল পায়, বাট মানে মোৰ ভাল পোৱাৰ প্ৰতি একদম বিশ্বাসে নোহোৱা হৈ গৈছে। আৰু এটা ইণ্টাৰেষ্টিং কথা, মই শিলিগুৰি গ'লো, মই যে 1 তাৰিখে যোৱা কথা, মই শিলিগুৰি গ'লো, যাই কাৰণে 1 তাৰিখে ৰাতিটো থাকিলো, 2 তাৰিখে তাহাঁতৰ মানে সেই পাৰ্টনাৰটোৱে মোক ফোন কৰিলে, শিলিগুৰি মেইন ৰাস্তাত মই টমটমত ঘূৰি আছো, বজাৰ কৰি আছো না বিয়াৰ, ইমান হাংগামা, চিঞৰ বাখৰ, মানে সি মোৰ লগত নাথাকে, বহুত কিবা কিবি হৈ গ'ল। তেতিয়া মই এটা কথা কৈছিলো হা, ভাল পোৱাত এটা কথা দেই, ভাল পোৱাত আমি বহুত মিছা কথাও কওঁ ন, নিজৰ ভাল পোৱাটো বচাব কাৰণে। তেতিয়া মই এটা কথা কৈছিলো যে মোৰ এটা বেমাৰ থকা বুলি কৈছিলো, সেইটো কিন্তু মই কৈছিলো, মই একমাত্ৰ তাক ভাল পাওঁ যাতে তাই মোৰ লাইফত ঘূৰি আহক। মই বিশ্বাস কৰা, মই তাইক ইমানেই ভাল পাইছিলো, তাই যি কৰে মই পাহৰি গৈছিলো, কিন্তু মই তাইক ইমান ভাল পাইছিলো, তথাপিও মোৰ লগত থাক। কিন্তু যেতিয়া সেই মানুহগৰাকী চিট কৰিব ন, লাইফত তাতকৈ বেছি দুখৰ কথা একো নহয়। মোৰ বিচনাখনত মই কিমান দিন কান্দিছো, মই মানে ৱৰ্ড নাই, মানে মই এনেকৈ ক'লোঁ, বা থেংক ইউ মোৰ ভাইটি আফ্ৰিদি আৰু মোৰ লগৰ ঋতু, যিটো কথা সিহঁতে যদি নাথাকিলে হয়, মোৰ বা এগৰাকী আছে চাইনা বা, মই চাগে মৰি গ'লোঁ। মানে মোৰ লাইফত ইমান কষ্ট, এতিয়াও চাগে মোৰ কান্দা ওলাই যাব, বিশ্বাস কৰা, মানে মই ভাবিব নোৱাৰো ইমান কষ্ট পাইছো মই, মানে মই এনেকুৱা শকত আছিলো, ক্ষীণাই অৱস্থা নোহোৱা হৈ গৈছে। সেই তেতিয়াৰ পৰা মানে মোৰ ভাল পোৱাৰ প্ৰতি একদম বিশ্বাস বোলা বস্তুটো উঠিছে। যেতিয়া কাৰোবাক বহুত ভাল পাই পেলাবা, তেতিয়া তোমাৰ আগে পিছে কি হয় তুমি একো চাব নোৱাৰা, নিজৰ কেৰিয়াৰটো ফ'কাছ কৰিব নোৱাৰা। নাই, মই পাৰাই নাই। মোৰ জানুৱাৰীত শ্ব' হয়, মোৰ যিটো এপ্ৰিলত শ্ব' হয়, জুনত শ্ব' হ'ব, মোৰ জানুৱাৰীত শ্ব' হয়।
এপ্ৰিলত শ্ব' হয়, মই এতিয়ালৈ পাতিব পৰা নাই। সেইটোৱে মই পুৰা বেক হৈ গৈছোঁ লাইফত। এতিয়া ৰিলেশ্যনশ্বিপত আছে ন? নাই, মই ৰিলেশ্যনশ্বিপত নাই আৰু মই নিবিচাৰোঁ। বিকজ কিয়, মই এতিয়া ডাইৰেক্ট বিয়া পাতিম আফটাৰ 2-3 years পিছত মই বিয়া পাতিম। মই এতিয়া মানে সঁচা কথা মোৰ ভাল পোৱাৰ প্ৰতি একদম কথা পাতোঁ, ভাল ফ্ৰেণ্ড আছে, মই কথা পাতোঁ, টাইম দিওঁ মানে বাট ছোৱালী ভাল ফ্ৰেণ্ড আছে বা মোৰ লগৰ কেইটা আছে, সিহঁতৰ লগত ওলাই যাওঁ, সেইটোৱে মানে মা পাপাক টাইম দিওঁ, ছাপৰ্টিভ থাকিব লাগে। মোৰ গাৰ্লফ্ৰেণ্ড আছে, মোৰ মাতকৈ বেছি মোৰ গাৰ্লফ্ৰেণ্ড এই দুনিয়াত কোনো হ'ব নোৱাৰে। মোৰ ভণ্টি আছে, মোৰ গাৰ্লফ্ৰেণ্ড। সেই মোৰ মা আৰু মোৰ ভণ্টিয়ে চবচে ডাঙৰ বেষ্ট ফ্ৰেণ্ড, গাৰ্লফ্ৰেণ্ড চব মোৰ। কাৰণ কিয়, মোৰ সুখ দুখৰ সময়ত এটা বস্তু দেখিছোঁ আজিকালিৰ দিনত আমি আগতে, মই আছিলোঁ বিশেষকৈ ভাবিছিলোঁ মায়ে দুশ্মন নেকি, দেউতাই দুশ্মন নেকি। নহয়, মাতকে এই দুনিয়াত মই এনেই কোৱা নাই, মাতকে এই দুনিয়াত বেষ্ট পাৰ্চন কোনো হ'ব নোৱাৰে। মাৰ দৰেতো কোনো হ'বও নোৱাৰে। নহয়, ময়ে কৈ আছোঁ, মই এটা সময়ত মোৰ মাক বহুত দুখ দিছোঁ। হাই ছেকেণ্ডেৰী সময়ত একো নাই কাজিয়া কৰিছোঁ, মানে বহুত কিবা কিবি। কিন্তু এতিয়া মই ফিল কৰোঁ যে মা কি বস্তু হয় বুজিছা। তো লাইফত মোৰ দুটা ৰিলেশ্যনশ্বিপ বহুত ডিপলি আছিলে, এটা 4.5 বছৰ আৰু এইটো 9 মাহ হ'লেও কিন্তু এনেকুৱা লাগিছে মই দুনিয়াৰ চবচে বেছি ভাল পাইছিলোঁ তাইক, আৰু চাগে মই এতিয়াও পাওঁ। ট্ৰাষ্ট মি, মই এতিয়াও তাইক ভাল পাওঁ কিন্তু মই এতিয়া তাইৰ ওচৰত কেতিয়াও নাযাওঁ, আৰু তাই য'তে আছে ভালে থাকক, সুখত থাকক, বা এইটোৱে ক'ম। বাট নাযাওঁ, বাট এটাই কথা ক'ম, মোৰ লগত যিটো চিট কৰিছা বেলেগৰ লগত নকৰিবা। বাট ভাল পোৱা বস্তুটো তেনেকুৱা নহয়। ভাল পোৱাটো কি জানা, তোমাক বহুত মানুহে বিশ্বাস কৰি ভাল পায়। যেতিয়া কোনোবা ল'ৰা এটাই ভাল পাই পেলাই, তেতিয়া সেই ভাল পোৱাটোৰ নাচাই আগে পিছে কি আছে। যদি ভাল পোৱাটো যদি তুমি ৰাখিব নোৱাৰিবা বা নিভাব নোৱাৰিবা, তেতিয়া মানে মিছাতে আশা দিব নালাগে। মই সেই ল'ৰাজন বা ছোৱালীজনী বহু আশা লয়, লাইক তোমাক বহুত কিবা কিবি ভাবি তোমাক বিশ্বাস কৰি কিনে তাই তোমাৰ লগত ৰিলেশ্যন এটা আৰম্ভ কৰে, ষ্টাৰ্ট কৰে। তুমি যদি সেই মনটো ভাঙি দিয়া, তেন্তে তাতকে দুখ লগা বস্তুৱে নাই। মানে এবাৰ মন ভাঙি গ'লে বহুত বেয়াকে দুখ লাগে। ক'লো ন, এতিয়া তোমাৰ তাতে এজন দাদা আহিছিল ন, গিৰিশ দা, তেখেতৰ লাইফৰ ষ্টৰী মোৰ লাইফৰ ষ্টৰী অলমষ্ট ছেমেই। হয় যে ভাল পোৱাৰ পিছত ন' গাৰ্লছ বুলি হৈ যায় যে, ঠিক তেনেকুৱা মোৰ লাইফতো হৈছে যে ভাল পোৱাৰ পিছত আৰু কাকো নালাগে। তোমাৰ এটা কথা ভাবো, তোমাৰ 2021 চনত ইভেন্টছ এটাত তোমাৰ মানে ইলিগেশ্যন লাগিছিলে তোমালোকৰ ওপৰত, যে তোমালোকে পইচা পাতি ফিক্সিং কৰা, পইচা লৈ কিনে তোমালোকে শ্ব' কৰা, বা যিজন মানুহে এৱাৰ্ডটো পাব লাগে সেইজন মানুহক নিদিয়া, বেলেগে পইচা দিয়াৰ কাৰণে তেওঁলোকক দিয়া। এই কথাটো কিমান দূৰ সত্য? একদম মিছা, ফলছ আছিলে। আৰু লাকিলি জানা, সেইদিনা আমাৰ দা নিউজ প্লাছ বুলি এটা চেনেল আছে ফেঞ্চি বজাৰত, সেইটো আমাৰ টেলিকাষ্ট পাৰ্টনাৰ আছিল। আৰু লকডাউনৰ সময় ন, তেতিয়া আমাক মানে 8টালৈকে পাৰ্মিশ্যন। আমাৰ মানে অলপ খেলি মেলি কিয় হ'ল, আমাৰ শ্ব'টো GMCH অডিটৰিয়ামত হোৱা কথা আছিলে, কিন্তু ৰাষ্ট্ৰপতি অহাৰ কাৰণে আমাৰ শ্ব'টো হ'ল তাতে ITM আস্কত। তো ৰাতিৰ ভিতৰত আমি একদিনৰ ভিতৰত চেঞ্জ কৰিব লগা হ'ল, পাৰ্মিশ্যন। তো অলপমান ইফাল সিফাল হৈ গ'ল ন, ডেক'ৰেশ্যন চব বস্তু তাতে নিব লগা হ'ল। তো সেইদিনা আমাৰ টেলিকাষ্ট পাৰ্টনাৰ হেৰি আছিলে, তাইক এজনী ছোৱালীক এটা ডান্স স্কুল এটা আছে, মই ডান্সাৰ কোৰিঅ'গ্ৰাফাৰজনৰ নাম নকওঁ, এতিয়া ভাল পপুলাৰ কোৰিঅ'গ্ৰাফাৰ, তেওঁ পঠালে আমাৰ শ্ব'ত যে তুমি যোৱা, ইহঁতৰ ওপৰত মিছা এলিগেশ্যনটো লগাবা যে ইহঁতে ফিক্সিং কৰিছে, হেৰি কৰিছে। সেইটো গ'ল, সিহঁতে ক'লে। পিছত নিউজত কিন্তু সিহঁতে কৈছে যে ফিক্সিং কৰিছোঁ, অমুক কৰিছোঁ। তাৰপিছত আমিও দিলোঁ ন, পিছত 3 দিনমান পিছত আমিও নিউজত দিলোঁ যে এক কাম কৰোঁ, আমাক ফিক্সিং বুলি কৈছে, আমাৰ তাতেতো গোটেই টেলিকাষ্টৰ বস্তু আছে, শ্ব' আকৌ পাতি দিম লগা হ'লে, আমাৰ পইচা গ'লে যাওক, ফ্ৰী অফ কৰ্চ আমি শ্ব' পাতি দিম। কিন্তু আপোনালোকে লিগেলটো চালে হ'ল, যে সেইজনী ডিজাৰ্ভ কৰে, যিজনী উইনাৰ হৈছে, নে কোনোবা ডিজাৰ্ভ কৰে। ট্ৰাষ্ট মি। আৰু এটা কথা হয় কাৰণে, আজিকালি জেনেৰেশ্যনত ফিক্সিংটো হয় কাৰণে আজিকালি শ্ব'বিলাকত চাগে সেই সময়ত আমাৰো এইটো আহিলে হ'ল। পিছত ফেশ্বন ফেটাৰ্নিটিয়ে মিটিং বহালে, তাতে আমি গ'লোঁ, তাহাঁতেও আহিলে। তেতিয়া ফেশ্বন ফেটাৰ্নিটিয়ে ক'লে যে তোমাৰ হেৰি দিয়া। তেতিয়া আমি কওঁতে, তেতিয়া ছোৱালীজনী কি ক'লে যে আমাৰ ফিক্সিং কথা বুলি আমাৰ প্ৰব্লেম নাছিলে, আমাৰ কথা হ'ল আমাৰ ৰাউণ্ডটো কাটি দিছে। প্ৰথম কথা হ'ল, তোমালোকে ৰাউণ্ড কাটি দিছে, আমি তোমালোকক কমিটমেণ্ট দিছিলোঁ যে আমাৰ নেক্সট ইভেণ্টত তোমালোকক ফ্ৰী অফ কৰ্চ আমি এটা ৰানৱে কৰাই দিম। ইমানখিনি যেতিয়া আমি কৈছিলোঁ, তোমালোকে ইমান হাল্লা কৰিলা,
তোমালোকে আগৰ পৰা মিডিয়া মাতি থৈ দিছা মানে কি তোমালোকৰ এইটো প্ৰি প্লেনিঙে আছিল প্ৰি প্লেনিং কিন্তু বাইগত এটা কথা জানা সেইখিনি সময়ত মই কিন্তু বহুত মানুহৰ ৰূপ চিনি পাইছোঁ যিসকলে আমাৰ লগত আহি কেনে মানে আমাৰ শ্ব'তে থাকে হেৰি কৰে সেইবিলাকে ফেচবুকৰ নিউজ চেনেলবিলাকৰ তাতে বয়কট কৰিছে এগেইনষ্ট কৰিছে বহুত মানুহক কয় নহয় যে যিটো হয় ভালৰ কাৰণে হয় আল্লাহ বা ওপৰৱালাই যিটো কৰে বহুত ভালৰ কাৰণে কৰে ঠিক আজি যদি সেইটো নহ'লে হয় আজি চাগে শ্বাহৰুখ তোমাৰ পডকাষ্টত নবহিলে হয় বা তুমি শ্বাহৰুখক চিনি নাপালা হয় সাধাৰণ এটা অৰ্গেনাইজাৰ হৈয়ে থাকি গ'লো হয় চাগে তো ঠিক তেনেকুৱা তুমি লকডাউন যেতিয়া হৈছিলে তেতিয়া গোটেই অসম গোটেই ভাৰতবৰ্ষ বন্ধ হৈ আছিল তেতিয়া তুমি লাইক আজি যেনেকুৱা তুমি ছাকচেছফুল এজন ডাইৰেক্টৰ হয় বা ছাকচেছফুলটো নহয় ইভেন্ট কৰি আছো ইভেন্ট এংকাৰ হয় তুমি তেতিয়া তুমি ৰেপিডিঅ' চলাবলৈ বাধ্য হৈছিলা মানে ৰেপিডিঅ' চলাইছিলা বুলি মই শুনা পাওঁ ये बहुत गहरा बात बोल दिया भाई साहब और ৰেপিডো চলাইছিলো কামত কোনো সৰু ডাঙৰ নাই কামত কোনো একো ডাঙৰ নাই মই সেইটো লাজ নকৰো দুদিন চলাইছিলো মানে কি হ'ল কেনেকুৱা লাগিছে চলাই কিনে ৰেপিডো ভালে লাগিছে সঁচা কথা কৈছো মোৰ বাইক আছে ন বুলেট আৰু ওলাই যাওঁ আৰু মানে লকডাউনত মোৰ মানে কি হ'ল তেতিয়া মানে কেইদিনমান মানে অলপ পইচাৰ প্ৰব্লেম মই শ্ব'টোও পাতা নাই বহুত কিবা কিবি হ'ল মই ৰুম ভাড়াও দিয়া নাছিলো তো 3 দিন নে 4 দিন চলাইছিলো ভাল ইনকাম যোনে ৰেপিডো চলাই সিহঁতৰ পইচা আছে বুজিছা আৰু লাইফত বহুত এক্সপিৰিয়েঞ্চ আছে মোৰ বহুত বহুত কষ্ট কৰিছোঁ মই লাইফত সঁচা কথা কৈছোঁ মোৰ লাইফত মানে ক'ব নিবিচাৰোঁ এতিয়া ক'লে মানুহে ভাবিব সেই কয় আৰু এনে কয় কিন্তু সঁচাকৈ মই লাইফত বহুত কষ্ট কৰিছোঁ মই কয় যে অকলে মা দেউতাৰ ফালৰ পৰা নাই পোৱা দেই মোৰ মা দেউতাই আল্লাই দিলে মোক বহুত ধুনীয়াকৈ ৰাখিছে বহুত মানে সময়ত বিচাৰিলে নাই দিয়া কাৰণ নাই দিয়া কাৰণে চাগে আজি মই ভালকে আছো নিজে স্বাৱলম্বী মানে নাই দিয়া কিন্তু দিছে যিমানখিনি পাৰে দিছে আৰু বহুত ছাপৰ্টিভ হয় মই আগতে কৈ আছো এতিয়াও কওঁ মোৰ মা দেউতা বহুত ছাপৰ্টিভ হয় মোৰ দেউতাটো এতিয়াও কয় তই ঘৰত আহি যা তোক একো কৰি খুৱাব নালাগে আমাক তই আমাৰ লগত থাক ইমান ছাপৰ্টিভ মানে সঁচা কথা কৈছো কিন্তু মই লাইফত নিজে কাৰণ কিয় মই জিত কৰি ওলাই আহিছিলো ন এই জিতটোৰ কাৰণে মই 2-3 দিনটো নোখোৱাকেও থাকিছো সঁচা কথা কৈছো বহুত কষ্ট আজিকালি কি হয় ফেশ্বন ইণ্ডাষ্ট্ৰিটোতকৈ বেছি আমাৰ ইণ্ডিয়ান টেলিভিশ্যনৰ কথা কাৰণ মই বাহিৰৰ লগতো বলিউডৰ লগত জড়িত যিহেতু মই ইমান বছৰ বলিউডৰ লগত শ্ব'বিলাক পাতোঁ তুমি কি কি শ্ব' কৰিছা বলিউডত বলিউডত মানে কি মই অসমতো শ্ব' পাতোঁ বা বম্বেতো মই শ্ব' পাতোঁ তাত আমাৰ ইণ্ডিয়ান টেলিভিশ্যন আৰ্টিষ্ট হওক বলিউডৰ আৰ্টিষ্ট হওক তেখেতসকল আহে এতিয়ালৈকে মই জয়া প্ৰদা পুনম ঢিল্লোন আফতাব শিৱদাসানী তাৰপিছত গোবিন্দা তেখেতসকলক লগ পাইছোঁ পুনম জয়া প্ৰদা তাৰপিছত মীনাক্ষী শিশাদ্ৰী এতিয়া মোৰ আপকামিং শ্ব' আহি আছে জুনৰ 20 তাৰিখে তাতে আহিব আমাৰ প্ৰীতি ঝিংগানীয়ে যিটো মহব্বতেত ইমান ধুনীয়া এক্টিং কৰিছে মহব্বতী চিনেমাখনত তেওঁৰ ডেবিউ চিনেমা আছিলে বাট ইমান ধুনীয়া এইটো গুৱাহাটী ITM মাস্কত হ'ব 20 জুনত আপোনালোকে সকলোৱে আহিব অল আৰ ইনভাইটিং তুমিও আহিব লাগিব তোমাকতো মই ৰাখিমেই এটা ছেগমেণ্টত বাৰু আৰু সেনেকুৱা কথা তো আজিকালি চিৰিয়েলবিলাকত কি হয় তোমাৰ টেলেণ্ট নাচায় বাহিৰত এটা বস্তু হৈছে চব জেগাত নহয় চব কাষ্টিং হেৰিত নহয় এজেঞ্চিত নহয় ধৰা মোৰ কি হ'ল মোৰ টেলেণ্ট আছে বা মোৰ টেলেণ্ট নাই মই ইনফ্লুৱেঞ্চাৰ মোৰ 100K ওপৰত 10-100K ওপৰত ফলোৱাৰ্ছ মিলিয়নত ফলোৱাৰ্ছ আছে মই ইফ অডিশ্যন দিব গৈছোঁ মোৰ টেলেণ্টটো নাচায় কাষ্টিং ডাইৰেক্টৰবিলাকে ডাইৰেক্ট মানে তুমি চিলেক্টেড বিকজ তুমি ইনফ্লুৱেঞ্চাৰ্ছ এইটো ভুল এই এক্টৰবিলাকে যে ইমান কষ্ট কৰি আছে সেইবিলাকৰ এটা ভাত মাৰা যায় ন কাৰোবাৰ কাৰণে কাৰণ ইনফ্লুৱেঞ্চাৰ অলৰেডি ইনকাম কৰি আছে ইনফ্লুৱেঞ্চাৰ লাইন বহুত আছে ন ইনকাম কৰিব তো মই ভাবোঁ যে টেলেণ্ট ইফ তাৰ টেলেণ্ট আছে ইনফ্লুৱেঞ্চাৰ হ'লে কি টেলেণ্ট আছে তুমি দিয়া তেতিয়া ভাল কথা বাট টেলেণ্ট নাই কাৰোবাক উঠাই কেনে এক্টৰ বনাই দিবা সেইটো মই নাভাবোঁ যে এটা ভাল হেৰি তো আজিকালি ঠিক আমাৰ ফেশ্বন ইণ্ডাষ্ট্ৰিটো এনেকুৱা হৈছে ইনফ্লুৱেঞ্চাৰবিলাকে মেইন হাইপ পাই যায় শ্ব' ষ্টপাৰ হওক কিবা হওক আমাৰ মডেলছবিলাক বহুত বেকত ৰৈ গৈছে আৰু আজিকালি এটা বস্তু ইণ্ডাষ্ট্ৰিত বহুত দেখা পোৱা যায় এইটো ৰিচেণ্টলি আমাৰ ফেশ্বন ফেটাৰ্নিটিত কথাটো উঠিছে মানে বহুতক চেলিব্ৰিটি ডিজাইনাৰ বহুতক চেলিব্ৰিটি কোৰিঅ'গ্ৰাফাৰ চেলিব্ৰিটি ডাইৰেক্টৰ সেইটো ভুল আজি ইমান বছৰত কাম কৰা মানুহবিলাক যোনে ইণ্ডাষ্ট্ৰিত ইমান বছৰ দিছে তেখেতসকলকে আমি চেলিব্ৰিটি বুলি নামাতি বা তেখেতসকলে ল'বও নিবিচাৰে বিকজ কামটোকহে মৰ্যাদা দিয়ে আৰু নতুন উঠি অহা যিকোনো মানুহ এই বজাৰৰ পৰা কিনি আনি কাপোৰ মডেলছবিলাকক পিন্ধাব সিহঁত চেলিব্ৰিটি ডিজাইনাৰ 2-এটা শ্ব' কৰিব ইণ্টাৰনেশ্যনেল কোৰিঅ'গ্ৰাফাৰ সেইটো ভুল আমি ভাবোঁ যে আমি অৰ্গেনাইজাৰবিলাকে সেইটোৰ ওপৰত অলপ ধ্যান দিব লাগে আৰু সেইটো ইম্পৰ্টেণ্ট কাৰণ কিয় চব তেনেকুৱা নহয় আৰু এটা বস্তু মই তোমাৰ পডকাষ্টৰ জৰিয়তে ক'ম যে পেৰেণ্টছ আৰু মডেল তোমালোকক এটা কথাই ক'ম যে বহুত চাই চিন্তি যাব লাগে মডেলিং ইণ্ডাষ্ট্ৰিটো সঁচাকৈ ভাল বেয়া দুটাই আছে আৰু তোমালোকে যদি মডেলিং কৰিব বিচাৰা ভাল এজেঞ্চিৰ থ্ৰু বা ভাল
প্ৰডাকশ্যনছ আছে, দুই এটা ভাল ভাল প্ৰডাকশ্যনছ আছে আমাৰ ইয়াতে, তেখেতসকলৰ লগত জইন হোৱা, ভাল মডেলিং কৰিব হ'লে বা ভালকৈ শিকিব হ'লে, নিজৰ টেলেণ্টক গ্ৰ'থ কৰিব হ'লে ভালকৈ চাই চিন্তি যাবা। মই কোৱা নাই যে তোমালোকে মোৰ তাতে আহা, এনেকুৱা ভাল ভাল বহুত আছে আমাৰ অসমত যিসকলে প্লেটফৰ্ম দিয়ে। মোৰ প্ৰডাকশ্যনটোৰ নাম হ'ল ষ্টাৰ ইভেণ্ট প্ৰডাকশ্যন। এনেকুৱা ষ্টাৰ ইভেণ্ট প্ৰডাকশ্যন আমাৰ ইনষ্টাগ্ৰামত ষ্টাৰ ইভেণ্ট অফিচিয়েল 2026 আছে, ষ্টাৰ ইভেণ্ট অফিচিয়েল 26 সেইটো পাই যাব। তোমাৰ ভাল ভাল এজেঞ্চি চাই যোৱা য'ত তুমি প্লেটফৰ্ম পোৱা, গ্ৰ'থ কৰিব পাৰা নিজক আৰু শিকা। মেইন কথা হ'ল যে তুমি শিকি কাৰণেহে আহিব লাগে। এটা ফিল্ড বনাব হ'লে শিকিব লাগিব, টেলেণ্টটো বহুত। যদি তুমি তোমাৰ ওপৰত ভাবিছা তোমাৰ টেলেণ্ট আছে, তুমি আহা, প্লেটফৰ্ম লোৱা, শিকা, ভালকে পাৰিবা। ভাবি চিন্তি কৰক আৰু এইটোৱে। তোমাৰ ৰিচেণ্টলি এটা ৰিল ভাইৰেল হৈছিল, তাতে তোমাক গে বুলি বহুতে কৈছিলে, লাইক আৰু তোমাক গে বুলি কয়, কিছুমানে টিকিং কৰে, তুমি সেই বস্তুটো কেনেকুৱা অলপ ট্ৰল কৰে গে বুলি? তোমাৰ এক্টিংটো চাই মানুহে ট্ৰল, মানে তোমাৰ মানে চলা ফুৰা এক্টিং, কথা কোৱা এতিয়া মই যদি এনেকে কৰিয়ে দিলো বাৰু, এইটো তোমাৰ ওচৰতে ক'লো, মই এনেকে কৰি দিলো বাৰু, মই কি গে হৈ গ'লো নেকি বা মই বাইচেক্সুৱেল, সেইটো মানুহৰ ভুল ধাৰণা। তুমি কি হয়, মই কাৰোবাক মোৰ নিজৰ জেণ্ডাৰ বা ছেক্সুৱেলিটিত মই জাজ নকৰোঁ। তুমি মই মানুহজন ভাল নে বেয়া সেইটোৰ ওপৰত জাজ কৰা না, মই কি হৈছো সেইটোৰ ওপৰত জাজ কৰাটো মই ভুল ধাৰণা বুলি ভাবো। এতিয়া মই বাৰু নহয়, বাট কোনোবা এজন হ'বও পাৰে, তাক মই জাজ কৰিবৰ কাৰণে মোৰ কোনো অধিকাৰ নাই। তাৰ পাৰ্চনেল লাইফ, তাৰ মা দেউতা আছে, কিবা ক'ব লগা তাৰ পাৰ্চনেল। তুমি মোক গে বুলি ক'লাই বাৰু, তুমি মনৰ শান্তিটো লৈ ল'লা, তাতে মোৰ কিবা আহিবনে? মই অলপ দুখে পাম, বাট তুমিওতো কাৰ্মাৰ ফল পাবা। কাৰ্মাৰ ফল পাই ভাই, আজি তুমি কাৰোবাক গে কৈছা, ফিউচাৰত তোমাৰো ল'ৰা ছোৱালী। তুমি এটা অৰা টাইপ ডায়লগ মাৰি দিয়া যে তুমি গে নহয়। গেটো মই নহয়। আৰু শুনা, চোৱা এটা কথা কওঁ, মই এতিয়া তোমাক যদি আজি দেখাই দিওঁ যে মই আই এম এ মেন, মেন বুলি কৈ কিনে মই দুই এটা ডায়লগ মাৰিয়ে দিলো বাৰু, সেইটো মেন নুবুজায়। তেনেকুৱাতো গে মোৰ ওচৰত বহুত ঘূৰি আছে, পুৰা অপেন, পুৰা ল'ৰা টাইপ, একদম এনেকুৱা টাইপৰ ল'ৰা, কিন্তু তেখেতসকলে ল'ৰাৰ লগত যেনে শুৱে। তো তেনেকুৱাতো বহুত আছে। এতিয়া মই সঁচা কথা কৈছো, এতিয়া মই ইনষ্টাগ্ৰামত ৰিল বনাও, মই দুটা ল'ৰাৰ লগত ফটো দিওঁ, মই ফেশ্বন ইণ্ডাষ্ট্ৰীখনত মোৰ বহুত ফ্ৰেণ্ড চাৰ্কেল আছে গে। মই যদি হয়ো, মোৰ তাতে মোৰ কোনো মানে গিল্ট নাই যে মই গে। মই যদি হয়, মই মানি ললো যে মই হয়, তাতে মোৰ কোনো গিল্ট নাই, বিকজ কিয় মোৰ ফেমিলিহে মোক ছাপোৰ্ট কৰিব, বেয়া পাব এইটো মোৰ ফেমিলি। তুমি কোন হয় ভাই মোক বেয়া পাব লগা? তুমি মোক খুৱাই আছা নেকি? তুমি মোক খুৱাই আছা নেকি যে তুমি মোক গে কবা, বাইচেক্সুৱেল কবা? মই ল'ৰাৰ লগত শু, ছোৱালীৰ লগত শু, মোৰ ডিচিজন, নিজৰ পাৰ্চনেল। হু দা হেল আৰ ইউ ভাই? যা, মই ল'ৰাৰ লগতে শুম এতিয়া। ধন্যবাদ শাহৰুখ ভাই, মোৰ পডকাষ্টত আহিল, বহুত কথা পাতিলো, ভাল লাগিল, থেংক ইউ। বাট এটা কথা মোৰ পৰা পডকাষ্টটো শেষ কৰাৰ আগত, মোৰ লাইফত এইটো মই তোমাক কৈয়ে দিওঁ, মোৰ লাইফত মোক বহুত ছাপোৰ্ট কৰা মানুহ আছে হা। মই তেখেতসকলৰ নাম লোৱাটো বহুত ইম্পৰ্টেণ্ট, আৰু তুমি এইটো পষ্ট কৰিবা, ঠিক আছে? আৰু এইটো পষ্ট কৰিবা এইটোৰ কাৰণে, মোৰ লাইফত মোৰ ছাপোৰ্ট ছিষ্টেম, প্ৰথম কথা হ'ল মোৰ বন্ধু ঋতু বৈশ্য, মই তেখেতৰ নাম ক'ম। মোৰ বিজনেছ পাৰ্টনাৰ এজন আছিল, মই তাৰ নাম নলওঁ বাৰু এতিয়া। মোৰ ৩-৪ গৰাকী বা আছে। মোৰ মা দেউতাটো অলৱেজ এইটো থাকিব, মা দেউতাৰ কথা কিনো ক'ম, মা দেউতা লাইফত সদায় থাকিবই। কিন্তু মোৰ লাইফত কেইজনমান মানুহ আছে, মোৰ ঘৰ মালিক, পুৰণা ঘৰ মালিক, ত্ৰিদীপ ডেকা আৰু মেঘালী প্ৰধান ডেকা। তেখেতসকল চাগে মোক ইমানেই ছাপোৰ্ট কৰিলে, মই আজি বহুত গ্ৰ'থ কৰিছোঁ। মোৰ এতিয়াৰ ঘৰৰ অ'নাৰো মোক বহুত ছাপোৰ্ট কৰে। আৰু তাৰপিছত হ'ল মোৰ ৰুণা লেলা বা, তেখেত বহুত ডাঙৰ মানুহ, ৰিচেণ্টলি তেখেত কেঞ্চাৰৰ পৰা হেৰিছে। মই তোমাক পাৰ্চনেলি ক'ম, তেখেতক ইনভাইট কৰিবা, তেখেত বহুত ডাঙৰ হেৰি হয়, অথৰ হয়, ৰুণা লেলা ডাঙৰীয়ানী। ৰজি আহমেদ, আমাৰ বহুত বহুত বেছি মৰম কৰে মোৰ, মানে এনেকুৱা সময়তো তেওঁ বিপদত মোক হেল্প কৰিছে। মই তোমাক কি ক'ম, মমি দত্ত, তাৰপিছত চৰলাবাৰ পুৰা ফেমিলি, চৰলাবাৰ ল'ৰাই মোক হেল্প কৰিছে, চৰলাবাৰ দুগৰাকী ভণ্টি, বিনীতা ডেকা, তাৰপিছত মোৰ স্পেচিয়েল এতিয়া মোৰ এগৰাকী বা, যিগৰাকী মোৰ কোম্পানীৰ ব্ৰেণ্ড এম্বেচিডাৰ হয়, চাইনাশ্বিপ। এনেকুৱা বহুত, আৰু মোৰ এনেকুৱা বহুত মৰমৰ ভাইটিসকল আছে, যিসকলে মোক বহুত মৰম কৰে। আজি তোমালোকৰ মৰম আশীৰ্বাদৰ কাৰণে চাগে আজি মই শ্বাহৰুখ এইখিনি আগুৱাই গৈছোঁ। তেনেকেই মৰম আশীৰ্বাদ কৰি যাবা। খং অভিমান চবৰ মাজতে থাকে, কিবা ভুল চুল হৈ যাব পাৰে, বাট আজি দ্য কেণ্ডিড পডকাষ্টত সকলোকে মই কৈছোঁ, মই আপোনালোক সকলোকে বহুত বেছি ভাল পাওঁ। লাভ ইউ ছ' মাছ, থেংক ইউ, ধন্যবাদ।